আজি আপোনালোকক মই দেখাম যে বহুতে মোক কমেন্ট জনাইছে যে 34 সাইজৰ পিন স্কাৰ্ট মানে পিনচেস বহুতে কয় পিন স্কাৰ্ট বহুতে কয় পিনচেস স্কাৰ্ট বুলি 34 সাইজৰ পিনচেস স্কাৰ্ট ব্লাউজ কাটিং কৰি আপোনালোকক মই দেখাব খাম যে 34 সাইজৰ পিনচেস স্কাৰ্ট ব্লাউজ কি হিচাপত কাটিং কৰে কি হিচাপত হেৰি কৰে বহুতে পিন স্কাৰ্ট কাটিং কৰে হয় কিন্তু বহুতে টুকিটো মানে ভালকে উঠাব নাজানে টুকিটোৰ হিচাপটো ভালকে বুজি নাপায় আজি আপোনালোকক মই দেখাম ন ভিডিওটো কন্টিনিউ চাই থাকক আপোনালোকক মই দেখাই দিম যে পিনচেস স্কাৰ্ট ব্লাউজ কি হিচাপত কাটিং কৰিবলৈ 34 সাইজৰ আজি আপোনাৰ ভিডিওটো চাই লৈ যদি আৰামত আপোনালোক গম পাই যে আপোনাৰ নিজেও যদি কাটিং কৰি পেলে নিজৰ ব্লাউজ যদি চিলাব খোজে বা বেলেগ কাস্টমাৰৰ ব্লাউজ চিলাব খোজে আৰামত আপোনাৰ চিলাব কি হিচাপত কাটিং কৰো আপোনালোকক মই দেখাই দিম প্ৰথমতে চাক মোৰ ব্লাউজৰ এটা মেজারমেন্ট দিছে এটো ব্লাউজৰ মেজারমেন্ট হয় এটো ব্লাউজৰ তিনটা ব্লাউজ মই কাটিং কৰিম এটো এটা রেড কালার এটা সাক এটো এটা আছে আর এটা বগা হয় এই তিনটা ব্লাউজ আছে আপোনালোকৰ পিনচেস কাট হ'ব 34 সাইজৰ হয় এটো ব্লাউজটো মই নিজে চিলোৱা 34 সাইজ এটো আপোনালোকৰ সাক তিনটা ব্লাউজৰ মাঝে আপোনালোকক কাটিং কৰি দেখাম এটা সাক মই সাইড কাপড়খিনি সাইড কৰি ৰাখি দিলো প্ৰথমতে মই এটো ব্লাউজৰ এটো ব্লাউজটো প্লেন কাট আছে প্লেন কাট বনাব মানা কৰিছে পিনচ কাট লাগে সেইকাৰণে আজি আপোনালোকক মই দেখাম যে পিনচ কাট কি হিচাপত কাটিং কৰিব লাগে এটা সাক প্ৰথমতে মই দিগলটো মই আগৰ পৰাই জানো দিগলটো 14 ইঞ্চি মই নিজে চিলাইছো 14 ইঞ্চি ব্লাউজ এটো দিগল হয় আগৰ পৰাই গম পাও এটো 14 ইঞ্চি দিগল হয় আপোনালোক যে মেজারমেন্ট কৰি লব এনাওকাকে তাৰ পিছত আপোনাৰ বডিটো জুখি লব বডিটো কিমানখিনি আছে এটা সাক মই বডিটো জুখি লম এটা যে বডিটো আছে 34 আছে মই 2 ইঞ্চি লুজত কাটিং কৰো এটা সাক 36 আছে মানে 2 ইঞ্চি লুজ হলে 34 ফিক্স বডি আছে 2 ইঞ্চি লুজ আছে সেইকাৰণে 36 হৈছে আপোনালোক যে ফিক্স মেজারমেন্ট লয় আপুনি 2 ইঞ্চি লুজত কাটিং কৰিব আৰামত আপোনাৰ ব্লাউজত কোনো দিন অল্টাৰ নহব তাৰ পিছত এটা সাক ককালটো আছে 28 আছে এটা মই আগৰ পৰাই জানো এটো কাস্টমাৰটো মই আগৰ পৰাই মোক তাত চিলাই সেইকাৰণে যে 14 28 সেইকাৰণে মই গম পাও এটা হাতৰ দিগলটো সাক এটা মই 9 ইঞ্চি আছে হাতৰ দিগলটো 9 ইঞ্চি আছে হাতৰ কপটো আছে 10 ইঞ্চি এটা গটাকিনে প্ৰথমতে মই সাইডত লিখি লৈ পেলা তাৰ পিছত আপোনাক কাটিং কৰিম এটো বট নেক আছে খালি এটো বডি ককালৰ মেজারমেন্টৰ লবা দিছে আৰু হাতৰ এইখিনি দিগল লবা দিছে আৰু বাকিখিনি সব নরমাল ব্লাউজ হ'ব আপোনাক কি হিচাপ পিনচ কাট কাটিব লাগে আজি আপোনাক মই দেখাই দি আছো প্ৰথমতে কি কৰব ব্লাউজটো সাইড কৰি ৰাখি দিছো ৰাখি দি প্লে প্ৰথমতে মই জুকটো মই এটা সাইডত লিখিলম 14 ইঞ্চি ব্লাউজৰ দিগল আছে 36 রেডি ব্লাউজ আছে 28 ককাল আছে হাতৰ দিগল 9 ইঞ্চি আছে কপটো আছে 10 ইঞ্চি আর ব্যাক গলাও 10 ইঞ্চি আছে ফ্রন্ট গলা 7.5 আছে মই সব আপোনাক কাটিং কৰি দেখাই দি আছো আপনারা ভিডিওটো চাই থাকক প্রথমটো কি করব জানে প্রথম আপনারা সিলনি মার্জিনের কারণে যিমানখিনি রাখে আপনারা সিলে পাইপিং লগাই বা আপনার হাত সিলনি মারে যিমানখিনি লাগে হিমানখিনি আপনারা প্রথমটো রাখি লৈ পেলে এনে একটা মার্জিন মারি দিব মতলত পাইপিং লগাও সেই কাৰণে কমকে ৰাখছো আপোনাৰ যিমানকে হাত চিলনি মাৰে যদি হাত চিলনিৰ কাৰণে বেছিকে ৰাখি দিব প্ৰথম আপোনাৰ ব্লাউজৰ দিগলটো চুকি লব দিগলটো হল 14 ইঞ্চি 14 ইঞ্চি কৰি ইয়াতে বরাবর করে দুটা মার্জিন মারিম আপোনালোকে এনেকে সিধা সিধি করে দুটা মার্জিন মারি লব তেতিয়া আপনারা কোনোদিন ব্লাউজৰ শোল্ডার বেকা তেৰা নহয় সাক দুটা মার্জিন মারি লিছো এটা সাক 36 মানে 34 সাইজ আছে সেই কাৰণে মই আর্মলটো 5.5 ইঞ্চি দিম আপনার 34 যদি আছে মানে 36 এর তলত যদি থাকে সব আর্মলটো ডাউনটো আপনার 5.5 ইঞ্চি দিব যে ডিপ গোল থাকে এটো ডিপ গোল হব কারণে 5.5 ইঞ্চি দিছো আপনার এটো এফালেও 5.5 ইঞ্চি দিব দুইটা বরাবর হয়ে গেছে হয়ে যাওয়ার পিছত দুইটা বরাবর করে আপনার মার্জিন মারি লব দুইটা বরাবর করে মার্জিন মারি লিছো মার্জিন মারি পেলে প্রথম আপনার কি করব গলর ডিপটো 3 ইঞ্চি দিব এটো 3 ইঞ্চি এফালেও আপনার 3 ইঞ্চি মানে দুইটা বরাবর সিধা সিধি করার কারণে 3 ইঞ্চি দিব দিয়ার পিছত শোল্ডারটো আপনার কিমানখিনি দিব আপনার 2 ইঞ্চি দিব আগতে মানে শোল্ডার টোটাল শোল্ডার ইয়ার পরা জুখিব গছে আপনার 10 ইঞ্চি দিব আর যদি ইয়ার পরা এইটো মার্জিনের পরা জুখে যদি 2 ইঞ্চি দিব এটা সাক হয়ে গেছে আপনি এফালেও কি করব 10 ইঞ্চি মিলাই এটা মার্জিন মারি দেব মার্জিন মারি বলে টোটাল কিমান বডি আছে 36 হলে কিমান হবো 9 ইঞ্চি হবো এটা সাক 9 9 18
হলে 36 হব, সেইকাৰণে মই 36 হব 9 ইঞ্চিত মাৰি দিছো। ইয়াতে লুজ দিব নালাগে, কি আৰু ব্লাউজৰ পৰা মেজাৰমেন্ট লৈছো। আপোনালোকে ব্লাউজৰ পৰা যদি মেজাৰমেন্ট লয়, যিমানখিনি মেজাৰমেন্ট ল'ব সিমানখিনিয়ে কাটিং কৰিব। তাৰপিছত কঁকাল আছে 28 ইঞ্চি, হাতে হাতে 28 হৈ যাব, 28 ইঞ্চি হৈ যায়। তাৰপিছত 1 ইঞ্চি আপোনাৰ টেকিনৰ কাৰণে দি দিব, হৈ গৈছে। তাৰপিছত টেকিনৰ মাৰ্জিন 3.5 ইঞ্চিত দি দিব। টেকিন এইফালে আপোনাৰ ওপৰ ফালে 5.5 ইঞ্চি 5 ইঞ্চিত আপোনাৰ টেকিন দি দিব। টেকিনৰ মাৰ্জিন হৈ গৈছে। তাৰপিছত এই দুইটা বৰাবৰ কৰি আপোনাৰ এনেকুৱাকে মাৰ্জিন মাৰি ল'ব। এক্সট্ৰাকে কিমানখিনি মানে এক্সট্ৰাকে ভিতৰত কাপোৰ ৰাখিব সেইটো আপোনাৰ ইচ্ছা মতন ৰাখি ল'ব। মই ইমানখিনি ৰাখি দিছো। তাৰপিছত ইয়াৰ পৰা ইয়াতে আপোনাৰ দেখা নাই আৰ্মলৰ শ্বেপটো আপোনালে কি কৰিব, 1/2 ইঞ্চি আৰ্মলৰ শ্বেপটো দি দিব। আৰ্মলৰ শ্বেপটো 1/2 ইঞ্চি দি দিছো। দি দিয়াৰ পিছত এইটো আপোনাৰ মাৰ্জিন মাৰি ল'ব। মাৰ্জিন হৈ গৈছে। হৈ যোৱাৰ পিছত এইটো ধুনীয়া কৰি আপোনাৰ ৰাউণ্ডটো ঘূৰাই ল'ব। চাওক মই ৰাউণ্ডটো ঘূৰাই লৈছো। এতিয়া আপোনালোক আৰ্মলটো কিমানখিনি হ'ব লাগিব, এতিয়া চাওক বহুতে কি কৰে যে মেজাৰমেন্ট লোৱাৰ পিছত আৰ্মলটো কিমানখিনি হ'ব লাগিব। এইটো ব্লাউজটো চাওক, এইটো ব্লাউজৰ যে আৰ্মল জোখো মই এইটো ব্লাউজৰ লগত আৰ্মলৰ লগত নিমিলে, কিয় কাৰণে এইটো বটনেক আছে, এইটো নৰ্মেল হ'ব। এইটো নৰ্মেল ব্লাউজ হ'ব, বটনেকত আছে, সেইকাৰণে কি হ'ব লাগিব ইয়াতে চাওক 15 ইঞ্চি 15.5 বা 16 ইঞ্চি আপোনাৰ আৰ্মল হ'ব লাগিব, তেতিয়া যাই পেলাই ব্লাউজটো ভালকে ফিটিং হ'ব। এতিয়া চাওক মই জোখো কিমানখিনি হয়, এতিয়া চাওক 17 ইঞ্চি হৈ যায় আছে। আপোনাৰ চাওক ভালকে জুখিব, আপুনি একবাৰ ন 2বাৰ জুখিব। এতিয়া চাওক 16 ইঞ্চি হৈছে হয়, কিন্তু 1/2 ইঞ্চি ডাঙৰ হৈ আছে। মই 1/2 ইঞ্চি হেৰি কৰিব হলে এইফালে মই অলপ উঠাই দিম। উঠাই দি পেলাই 16 ইঞ্চি মানে পুৰাপুৰি 1/2 ইঞ্চি মানে 1/2 ইঞ্চি নহয় 2 ইঞ্চি মানে টোটেল 1/2 ইঞ্চি ডাঙৰ হৈ আছে। এতিয়া চাওক 16 ইঞ্চি 8 ইঞ্চি হলে 8 ইঞ্চি 2 শুট হৈ আছে, অলপমান ডাঙৰ হৈ আছে। 2 শুট হলে ক'ব গ'লে দুইটাই মিলে 1/2 ইঞ্চি ডাঙৰ হৈ যাব। 1/2 ইঞ্চি ডাঙৰ কি কৰিম মই এইফালৰ পৰা শ্বেপ মাৰি দিম, অলপ শ্বেপ মাৰি দিলে 1/2 ইঞ্চিটো আৰামত আৰ্মলটো ওলাই যাব। এতিয়া চাওক ড্ৰয়িং হৈ গৈছে। এতিয়া পিঞ্চ কাট হ'ব। প্ৰথমতে তলতে এই তলৰ হিচাপটো বহুত বুজি নাপায়, কি কৰো পিঞ্চ কাট যদি 34 সাইজৰ আছে যদি আপোনালোকে এই তলৰ সাইডত যে 3.5 ইঞ্চি দিব, এইফালে আপোনাৰ 3.5 ইঞ্চি দিব, তলৰ ফালে 3.5 ইঞ্চি দিব। আৰু এইফালে যে এইটো যে শ্বেপটো যে দিছে এইটো চাওক, এইটো যে ক্ৰছ আহি গৈছে, ক্ৰছৰ চিধাৰ পৰা ইয়াৰ পৰা এনেকুৱা এটা মাৰ্জিন দিব। এইটো চাওক এনেকুৱা এই ক্ৰছৰ পৰা এনেকুৱা দি দিব। দি দিয়াৰ পিছত ইয়াৰ পৰা আপুনি জুখিব 9.5 ইঞ্চি ডিপত। এতিয়া 9.5 ইঞ্চি ইয়াতে আহিছে, ইয়াতে মই মাৰ্জিনৰ পৰা জুখিব 9.5 ইঞ্চি। তাৰপিছত ইয়াতে আপুনি কি কৰিব 3 ইঞ্চি দিব, 3 ইঞ্চি 2 শুটত ইয়াতে দিব। তেতিয়া টোটেল যাব মিডিল চেণ্টাৰটো হ'ব কিমান 6.5 ইঞ্চি। 3 ইঞ্চি 2 শুটত যেতিয়া দিব 6.5 ইঞ্চি মিডিল চেণ্টাৰ হ'ব লাগিব, তেতিয়া যাই পেলাই পুৰাপুৰি মিলিব। এতিয়া চাওক হৈ গৈছে। হৈ যোৱাৰ পিছত ইয়াৰ পৰা আপুনি ধুনীয়া কৰি মাৰ্জিন এটা মাৰি ল'ব। এইটো মোৰ মিডিল চেণ্টাৰ, তাৰপিছত ইয়াৰ পৰা নি পেলাই মিলাই দিব। এতিয়া চাওক হৈ গৈছে, মাৰ্জিন হৈ গৈছে। আপোনালোকে ক'ৰবাত যদি বুজি নাপায় কমেণ্ট বক্সত জনাব, মই আকৌ হেৰি কৰোঁ। চাওক এইটো হৈ গৈছে, লাগিলে মই আকৌ ড্ৰয়িং কৰি ভালকে দেখাই দি আছো। এতিয়া চাওক পুৰা প্ৰিন্স কাটৰ হেৰিটো, এইটো মিডিল চেণ্টাৰ, এইটো হ'ল আৰ্মলৰ, এইটো হ'ল তলৰ। যিমান তলৰ ফালে সৰু হলে ইমান শ্বেপটো ভাল হ'ব, তেতিয়া ধুনীয়াকে প্ৰিন্স কাটটো ধুনীয়াকে বহিব। এতিয়া চাওক হৈ গৈছে। মই এইখিনি কাটিং কৰো, তাৰ বাকীখিনি আপোনালোকক মই দেখাই দিছো কি হিচাপত কাটিং কৰিব লাগে। এতিয়া চাওক মোৰ কাটিং হৈ গৈছে। যেতিয়া আপোনালোক কাটিং কৰো, মোৰ যিবিলাক ড্ৰয়িং আছে, যিমানখিনি ড্ৰয়িং আছে গোটেইখিনি ড্ৰয়িং ফিক্স মেজাৰমেন্ট থাকব। চিলনি কৰাৰ কাৰণে এক্সট্ৰা মানে মাৰ্জিন ৰাখিব লাগিব। চাওক এইফালে মই এক্সট্ৰাকে মাৰ্জিন ৰাখছো, যিমানখিনি মাৰ্জিনৰ পৰা যিমানখিনি চিলনি কৰিম সিমানখিনি মই মাৰ্জিন ৰাখি লৈছো। এইফালে চাওক ওপৰৰ ফালে চাওক মই শ্বেপ দি দিছো অলপমান, কিহৰ কাৰণে এইটো আৰ্মলটো যে 1/2 ইঞ্চি ডাঙৰ হৈছিল, আৰ্মলটো সেইকাৰণে শ্বেপ দি দিছো। তেতিয়া মাৰ্জিনতকৈ বেছি যেতিয়া আহি যাব তেতিয়া মানে আৰ্মলটো পুৰা হিচাপৰ 16 ইঞ্চি আহি যাব। আহাৰ পিছত তাৰপিছত এইটো তলৰ ফালে চাগে মাৰ্জিনটো প্ৰথমতে গৈছো আপোনালোকৰ তলৰ ফালে মাৰ্জিন আপোনাৰ চিলনিৰ কাৰণে ৰাখি লোৱাৰ পিছত কমপ্লিট হৈ গৈছে। মোৰ বেক পাৰ্টটো ড্ৰয়িংটো ভালকে বুজোৱা হৈ গৈছে। আপোনালোকে যদি বুজি নাপাইছে, ক'ৰবাত প্ৰব্লেম হৈছে যে আপোনাক মানে জনাব, সেইখিনিও আপোনাক বুজাই ভিডিঅ' বনাই পেলাই বুজাই দিম। তাৰপিছত এইখিনি হৈ গৈছে 3টা কাটা। এতিয়া মই তলৰ দুটাটো চাইড কৰি ৰাখি দিম, এই দুটা সাইড করে রাখি দিম। তাৰপিছত যেটো মই ড্ৰয়িং কৰা আছে মই এইটো দিয়ে মই কাটিং কৰিম। কি মানে কাটিং কৰিব এতিয়া চাওক, এইটো কাপোৰটো এনেকৈ ঘূৰাই দিব, এনেকৈ
ঘূৰাই ল'ব। ঘূৰাই লোৱাৰ পিছত আকৌ কি কৰিব জানে, এইটো পাৰ্টটো আছে যে এইটো পাৰ্টটো আপোনাৰ হেৰি কৰিব। এতিয়া চাওক গোটেইকেইটাৰ মানে দুটাত আপোনাৰ ফ্ৰণ্ট ডিপ হ'ব, বেক ডিপ হ'ব, সব মিলাই ডিপ হ'ব। সেইকাৰণে কি কৰিম, এক্সট্ৰাকে মই হেৰি এটাত ফ্ৰণ্ট ডিপ হ'ব, এটাত বেক ডিপ হ'ব, এটাত সাইড চেইন হ'ব। সেনেকুৱাকে মানে ডিপ বিলাক মানে অপেন বিলাক সব বেলেগ বেলেগ হৈ যাব। সেইকাৰণে মই কি কৰিম, অপেন বিলাক আপোনাৰ মানে গল বিলাক কাটিং কৰি দেখাম, আপোনাৰ অপেন বিলাক বেলেগ বেলেগ হৈ যাব। তাৰপিছত এনেকুৱা হৈ যাব, পেলাই ল'ব। পেলাই লোৱাৰ পিছত কি কৰিব, প্ৰথম আপোনারা পিঞ্চ কাট যদি কাটিং কৰে, এইটো মাৰ্জিনৰ পৰা এইটো মাৰ্জিনৰ পৰা আপুনি 1 ইঞ্চি তলৰ পাৰ্টটো যে 1 ইঞ্চি ডাঙৰ কাটিব। এইফালে মাৰ্জিনৰ পৰা আপোনাৰ যদি আপোনারা ভাবে যে এইটো কাপোৰৰ পৰা যদি তলৰ পৰা জুখিব খুঁজে, যদি আপনার 1/2 ইঞ্চি দিব না, মার্জিনের পৰা 1 ইঞ্চি দিব। এইফালে 1 ইঞ্চি দিব, এইফালে 1 ইঞ্চি দি দিব। এটা গলৰ ডিপটো কি 7.5 হ'ব। এটা চাক মই 7.5 এইটোৰ লগে গলৰ ডিপটো আছে 7.5 আছে, মই 7.5 দি দিছো। তে 7.5 দি দিছো। দি দিয়াৰ পিছত এইফালে মই মাৰ্জিন এটা কাপোৰ বেছিকে ৰাখি দিম। যেটোৰ ওপেন আগফালে হ'ব, আগফালে চিলনি মাৰি লম। আৰু যেটো বেক সাইডত ওপেন হ'ব, বেক সাইডত ওপেন হেৰি কৰি দিম। তাৰপিছত হৈ গৈছে। হৈ যোৱাৰ পিছত এতিয়া আপোনালোক বৰাবৰ কৰি চিধা কৰি এইটো চিধা কৰি আপোনাৰ মাৰ্জিন মাৰি ল'ব। চাক মই এনেকুৱা মাৰ্জিন মাৰি লৈছো। মাৰ্জিন মাৰি লোৱাৰ পিছত এইখিনি বৰাবৰ কৰি আপোনালোক এইখিনি বৰাবৰ কৰি প্ৰথম আপোনালোক কাটিং কৰি ল'ব। এতিয়া চাক মই কাটিং কৰি লৈছো। কাটিং কৰি লোৱাৰ পিছত এইফালেও আপোনালে প্ৰথমতে কাটিং কৰি লৈ যে কাপোৰ অলপমান ৰাখি পেলাই যে ওপেনটো যেতিয়া আপোনাৰ কেতিয়াবা যদি আপোনাৰ বেক ওপেন হয়, তেতিয়া আপোনাৰ চিলনি মাৰি যে বন্ধ কৰিব পাৰে লাইনিংটো। এতিয়া চাক মই মাৰ্জিনটো ৰাখি লৈছো অলপমান, যিখিনি চিলনি কৰিম আৰু ইমানখিনি মই গলটো কাটিং কৰিম কাৰণে সেইকাৰণে ইমানখিনি ৰাখি এক্সট্ৰাকে ৰাখি দিছো। তেতিয়া বাৰে বাৰে মই মেজাৰমেন্ট কৰিব নালাগে, এইখিনিত হৈ যাব। তাৰপিছত কি কৰিব জানে, এইফালে যে এইটো চিনটো উঠাব আৰু এইফালে আপুনি এইটো কোনখিনিত আহিছে এইটো চিনটো উঠাব। তলপাত উঠাই দিব। উঠাই দিয়াৰ পিছত মিডিল চেণ্টাৰ যেটো আছিল আপুনি ইয়াতে চিনটো উঠাই ল'ব। মই কেচিপি উঠাই লৈছো। চাক এইটো উঠাই, এইটো চিন এটা আছে, এইটো আছে, এইটো আছে। তাৰপিছত আকৌ সেম টু সেম কৰি হেনেকুৱাকে আপোনাৰ শেপ দি ল'ব। চাক মই সেম টু সেম কৰি শেপ দি লৈছো। আপনার যদি কেতিয়াবা যে ফ্রন্ট এইটো পাৰ্টত যদি আপোনাৰ শেপটো যদি ভাল হৈছে, পাৰিলে আপোনাৰ আজিকালি বহুত গৰগৰি বুলি কয়, মানে চিন উঠোৱাৰ কাৰণে আপোনাৰ সেইটো এটা কিনি ল'ব। তেতিয়া এইটোৰ পৰা ওপৰত যেতিয়া এনেকে ঘূৰাই দিব, তেতিয়া অটোমেটিক তলটোত দাগ উঠি যাব। মই এনেকে হৈ যায়। আপোনালোকৰ যদি প্ৰব্লেম হয়, যদি সেনেকুৱা বস্তু এটা কিনি ল'ব, আৰামত হৈ যাব। মই এনেকে মোৰ সেইবিলাক যদি অলপ অসুবিধা লাগে, ভাল নালাগে মোৰ কাটিং কৰি, এনেকে মোৰ হাততে আহি যায় ড্ৰয়িংটো, সেইকাৰণে মই হাততে কৰি লওঁ। এতিয়া চাক হৈ গৈছে। এইটো মিডিল চেণ্টাৰ হয়, এইটো মিডিল চেণ্টাৰ হয়। আপোনাৰ এনেকুৱা দাগ দি ল'ব। মিডিল চেণ্টাৰটো আপোনাৰ চাই ল'ব লাগিব, নহ'লে আপোনাৰ টুকিটো উঠা এটা ওপৰত উঠি যাব, এটা তলত গুচি যাব। তাৰপিছত ইয়াতো আপোনালোকে কি কৰিব, চিলনি মাৰ্জিন ৰাখি পেলাই কাটিং কৰিব। এতিয়া চাক মই চিলনি মাৰ্জিন ৰাখি পেলাই কাটিং কৰিছো। চাক এইটো মোৰ ড্ৰয়িংটো যেটো আছে এইটো ফিক্স মেজাৰমেন্ট, আৰু বাকি মই চিলনি মাৰ্জিন ৰাখি পেলাই কাটিং কৰিছো। তাৰপিছত এইটো মিডিল চেণ্টাৰ আছিল, মই ইয়াতে এটা চিন দি দিব, আপোনালোকে চিন দি দিব। যেতিয়া চিলাই কৰিব এইটো চিনে মিলাব লাগিব, তেতিয়াহে ঠিক হ'ব, নহ'লে আপোনাৰ টুকিটো উল্টা উল্টা হৈ যাব। ইয়াতো আপোনাৰ মিডিল চেণ্টাৰত আপোনাৰ চিন দি দিব। চাক চিন দি দিছো। দি দিয়াৰ পিছত এইটো হিচাপটো বহুতো ভালকে বুজি নাপায়, এইখিনি কি হিচাপত হেৰি কৰিব। এতিয়া চাক আপোনালোকে ইয়াতে প্ৰথম আপোনালোকে কি কৰিব, এইখিনি বৰাবৰ কৰি ৰাখব। বৰাবৰ কৰি এতিয়া ছোৱালীৰ বডি কিমান ডাঙৰ না সৰু সেইটো হিচাপত এইটো আপোনালোকে কাটিং কৰিব। এইটো ছোৱালীটোৰ বডিটো ইমান ডাঙৰ নহয়, সেইকাৰণে কি কৰিম মই 1.5 ইঞ্চি শেপ দিম।
ইয়াতে মই 1.5 ইঞ্চি আপোনাৰ ইয়াৰ পৰা এইটো কাপোৰৰ একদম মাথাৰ পৰা 1.5 ইঞ্চি দিব আৰু এইফালে আপোনাৰ কি কৰিব 1/2 ইঞ্চি এইফালে 1/2 ইঞ্চি চেপ দিব দি পেলাই আপোনাৰ কি কৰিব এনেকে ড্ৰয়িংটো নি পেলাই ৰাউণ্ডটো মিলাব যে ইয়াতে মিলাব এইটো কুটকাৰ ওচৰত নি পেলাই ৰাউণ্ডটো মিলাব এইটো হিচাপত চেপ দিব তাৰপিছত ইয়াৰ পৰা নি পেলাই এইখিনিত আপোনাৰ এনেকে চেপ দিব চেপ দিয়াৰ পিছত তেতিয়া ধুনীয়াকৈ টুকিটো মাজত যেতিয়া সিলাই কৰিব ইয়াতে সিলনি কৰাৰ লগে লগে এইটো টুকিটো উঠি যাব তেতিয়া পিঞ্চ কাটটো ধুনীয়াকৈ ফিটিং হ'ব চাক মই কেনেকৈ কি হিচাপত কাটিব লাগে এতিয়া চাক মই দুটা পাৰ্টৰ পৰা এইখিনি ইমানখিনি ছাটি দিছো এতিয়া চাক পিঞ্চ কাটৰ শেপটো ধুনীয়াকৈ আহি গৈছে আহি যোৱাৰ পিছত তাৰ পিছত আকৌ কি কৰিব যেনেকৈ আপোনাৰ এইটো মিলাইছিল এইটো বস্তু আকৌ এনেকৈ পেলাই ল'ব এইটো পেলাব এটা পেলাই লৈ পেলাই কি কৰিব ইয়াতে যে আপোনাৰ তলৰ সাইডত যে 1/2 ইঞ্চি ডাঙৰ ৰাখছে এই 1/2 ইঞ্চি কাপোৰ খালি এইটো পাৰ্টত নহয় খালি সিर्फ এইটো পাৰ্টটো যে আছে যে এইটো পাৰ্টটো আপোনালোকৰ 1/2 ইঞ্চি কাপোৰটো আপোনাৰ হেৰি কৰি দিব ছুটি কৰি দিব ইমানখিনি ছুটি কৰি দিয়াৰ পিছত আকৌ কি কৰিব সিলনি মাৰ্জিন যিমানখিনি সিলনি কৰিব ইমানখিনি হেৰি কৰি এইটো হিচাপত আপোনাৰ ধুনীয়া কৰি ফাষ্ট লগাই দিব এতিয়া চাক ইমানখিনি মই সিলনি কৰিম এইটো যাই পেলাই ইমানখিনি মিলাই লৈছো মিলাই লোৱাৰ পিছত আপুনি কি কৰিব তাল পাটটো ধুনীয়া কৰি আপোনাৰ ছাটি ল'ব চাক মই তাৰ পাৰ্টটো ছাটা হৈ গৈছে হৈ যোৱাৰ পিছত কি কৰিব এইফালে আপোনাৰ বেক পাৰ্টটো আছে যে এই বেক পাৰ্টটো আগাৰ নিচিনা যেটো সেম টু সেম কৰি যেনেকৈ হেৰি আছিল এনেকৈ আপোনাৰ এনেকৈ পাৰি ল'ব কুটকাই মিলাব এইটো মিলাব মিলাই পেলাই সেম টু সেম কৰি এনেকৈ হেৰি কৰি ল'ব তে সেম টু সেম হৈ গৈছে হৈ যোৱাৰ পিছত কি কৰিব ইয়াতে চাব আপোনাৰ এইটো চাই লব কিমানখিনি ভাগ হৈ আছে এইটো কিমানখিনি ভাগ হৈ আছে যিমানখিনি এইফালে ভাগ হৈ আছে আপুনি ইমানখিনি এইখিনি সাইডত ইমানখিনি কাপোৰ আপুনি বেছিকে ৰাখি আৰু এইটো সাইডে বৰাবৰ কৰি সেইখিনি আপোনালোকে কাটিং কৰিব এতিয়া চাক পুৰাপুৰি পিঞ্চ কাটিং কৰা হৈ গৈছে যদি আপোনালোকৰ ক'ৰবাত যদি প্ৰব্লেম হৈছে যে বুজি পোৱা নাই যে ইমানখিনি জায়গা মই ভালকে বুজি পোৱা নাই কি হিচাপত আকৌ কমেন্ট বক্সত জনাব আকৌ আপোনালোক কাটিং কৰি আপোনালোক মই দেখাই দিম কি হিচাপত আপোনালোক কাটিং কৰিব এতিয়া গল বিলাক চাক মই কাটিং কৰা নাই ফৰন গল বিলাকো সব বেলেগ ডিজাইন আছে সেইকাৰণে গল বিলাক কাটিং কৰা নাই নহলে মই কাটিং কৰি আপোনালোক মই দেখাই দিলো হয় এতিয়া চাক তিনটা ব্লাউজৰ তিনটা ডিজাইনৰ গল হ'ব যেতিয়া মই কাটিং কৰিম এতিয়া চাক এইটো ফৰন ফালে পান ডিজাইন আছে এইটো চাক এইটো বডনেক টাইপৰ আছে এইটো মানে ব্ৰড ডিপ হ'ব আৰু এটা আছে সেইটো বেলেগ ডিজাইন হ'ব সেইকাৰণে আপোনালোকক ফৰন গল কেইটা আপোনালোকক কাটিং কৰি দেখাব পৰা নাই এইটো বিগ হল হ'ব সেইকাৰণে যেতিয়া মই এটা যেতিয়া যেটো ব্লাউজৰ মেইন কাপোৰ কাটিম সেইটো ব্লাউজ যেতিয়া লম তেতিয়া মই গল বিলাক কাটিং কৰিম তেতিয়া মই হেৰি কৰিম এতিয়া চাক মই বাকিখিনি সব আপোনাক দেখাই দিছো কি হিচাপত আপোনাক কাটিং কৰিব লাগে এতিয়া চাক এইখিনিত এতিয়া মাৰ্জিন দিছো এইটো কুটকাৰ পৰা এইটো লকে খালি গল কাটিং কৰি পেলাম আর বাকিখিনি সব হৈ গৈছে কাটিং কৰা আপোনালোক মই এটা হাত কাটিং কৰিম হাত কাটিং কৰি আপোনালোক মই দেখাম এতিয়া চাক মই তিনটা এক লগত যদি কাটো মানে বহুত মোটা হৈ যাব সেইকাৰণে প্ৰথম কি কৰিম এটা কাটিং কৰিম যিকোনো এক পাৰ্ট এইটো চাক মই প্ৰথম এটা কাটিং কৰি হেতু পাৰি লৈ মানে দুইটা আৰু সেই দুটা কাটিং কৰিম প্ৰথমত আকৌ কি কৰিব আপুনি যিমানখিনি সিলনি কৰে এইফালে আপুনি যিমানখিনি সিলনি কৰে সিমানখিনি আপোনালে
কাপোৰ ৰাখি ল'ব ৰুমি চোৱাচোন ভিডিঅ'টো চলি আছে না নাই এচাক মই ৰাখি লৈছো ৰাখি লোৱাৰ পিছত তাৰপিছত হাতৰ দীঘলটো আছে 9 ইঞ্চি আছে এতিয়া চাক মই 9 ইঞ্চি হাতৰ দীঘল দি দিছো দি দিয়াৰ পিছত তাৰপিছত হাতৰ কপটো আছে 10 ইঞ্চি এটো মই 10 ইঞ্চি দি দিছো তা হাতৰ আৰ্মৰটো আছে 16 ইঞ্চি এটা চাক মই এনেকা 4 ইঞ্চি ধৰি এনেকা বেন্ড কৰি দেব ফিতাটো বেন্ড কৰি দিলে ইয়াতে দাগ মাৰি দেব আৰু এনেকা মাৰি দেব এটা হৈ গৈছে হৈ যোৱাৰ পিছত ইয়াৰ পৰা আপোনাৰ ধুনীয়া কৰি ৰাউন্ডটো ঘূৰাই দেব ৰাউন্ডটো হৈ গৈছে হৈ যোৱাৰ পিছত ইয়াতে আপোনাৰ শেপ মাৰিও ল'ব পাৰিব আপোনাৰ এনেকা শেপ মাৰি ল'ব এটা চাক হৈ গৈছে হৈ যোৱাৰ পিছত এতিয়া আপোনাৰ চিলনি মাৰ্জিন ৰাখি পেলাই কাটিং কৰিব এফালে আপুনি যিমানখিনি মই পাইপিং লাগ অলপমান ৰাখিলে হৈ যায় আপোনাৰ যদি হাত চিলনি মাৰে বেছিকে ৰাখিব মই পাইপিং লগাম হেগান অলপমান ৰাখিছো তাৰ পিছত এফালে আপোনাৰ যিমানখিনি চিলনি কৰে যিমানখিনি হাত লগাটো দবাই সিমানখিনি আপোনাৰ ৰাখি ল'ব মই বেছি নাৰাখো অলপমান ৰাখো আপোনালোকে সেইটো হিচাপত আপোনাৰ ৰাখি ল'ব